আজি যেনিবা গৌৰৱ গগৈ ডাঙৰীয়া এটা ক্লিন ছবি লৈ পেলাই তেওঁ উঠি আহিছে হয়। তেওঁ হয়তো কোনোবাই বিশ্বাস কৰিব যে নতুন অসম আমি গঢ়িম কিন্তু আপোনালোকৰ কংগ্ৰেছতো বহুত তেনেকুৱা মানুহ আছে যাৰ ওপৰত বহু ধৰণৰ কৰাপচনৰ চাৰ্জ আছে সো সেই ক্ষেত্ৰত আপুনি কি ক'ব মই এটা কথা কৈছোঁ মই সদায় কৈ থাকোঁ সেইকাৰণে চাগে মই বিধায়ক চিধায়ক হ'ব পৰা নাই লিডাৰ এণ্ড লিডাৰশ্বিপ ইজ ছামথিং ডিফাৰেণ্ট লিডাৰটো বগা চোলা তোলা লৈ MLA হ'লে লিডাৰ হৈ যায় লিডাৰশ্বিপটো হৈছে যে গোপীনাথ বৰদলৈ সেয়া লিডাৰশ্বিপ হয় হিতেশ্বৰ শইকীয়া তৰুণ গগৈ ডাঙৰ লিডাৰশ্বিপ তেনেকুৱা যদি আপুনি শৰৎ সিংহ লিডাৰশ্বিপ যিবিলাক মুখ্যমন্ত্ৰী যোৱাৰ পিছদিনাখন চিটি বাছত ঘৰলৈ আহিছে সেইবিলাক হৈছে লিডাৰশ্বিপ তেওঁলোকে নিজৰ দেশখনৰ কথা নিজৰ ৰাজ্যৰ কথা নিজৰ ভাষাৰ কথা নিজৰ সংস্কৃতিৰ কথা তেওঁলোকে বুজে আজি তাৰিখত ভাষা কিমান সংকটত আছে আপুনি নিজে চিন্তা কৰক ভাষাৰ ক্ষেত্ৰত আজি তাৰিখত আমি ভাষাটো কিমান পিছুৱাই গুচি গৈছোঁ হিন্দী বলয় আগ্ৰাসন কেনেকুৱাকৈ হৈছে গতিকে মই সেইকাৰণে কৈছোঁ কোৱালিটি পিপল শুড কাম ফৰৱাৰ্ড টু জইন পলিটিক্স ভাল ল'ৰা ছোৱালী আহিব লাগে আৰু ভাল মাজতো মোৰ কেতিয়াবা প্ৰশ্নবোধক হয় যিমান মেধা IAS আছে যিমান আমাৰ মেধা ACS আছে তেওঁলোকতো মেধা কিন্তু এই মেধাখিনিক যে এই মেট্ৰিকুলেট কোনোবা MLA এটা বা কেতিয়াৱে মন্ত্ৰী হৈ গ'লে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা এটাই উদ্ভৱ কৰিব পাৰে সেই মেধাও কিন্তু কোনো কাম নাই ট্ৰান্সফাৰৰ ভয়ত যদি তেওঁলোকে মেধাটো যদি চকীত বহি পেলাই যদি কামেই নকৰে তেতিয়াহ'লে অসমৰ কথা কোনে চিন্তা কৰিব